সখা কৰ্ণ আৰু মামা যাৰ বাবে অত চেষ্টা কৰিছিলো কুৰুক্ষেত্ৰত যুদ্ধ আয়োজন এতিয়াও চিৰ শত্ৰু সেই পাণ্ডৱসকল জীৱিত ধৰাতে এতিয়াও জীৱিত ৰাজদ্ৰোহী যুধিষ্ঠিৰ পথাৰী কন্দকে কোৱা সখা কোৱা মামা কি শক্তিত বিপুল বাহিনী মোৰ নাশ কৰিব পাৰে পাণ্ডৱ পুত্ৰ হিমাৰ্জুনে কি শক্তিত অৰ্জুনৰ ৰণশিক্ষা আৰু ভীমৰ বিৱৰ্তন শনিৰ দৃষ্টিৰ দৰে কৌৰৱৰ ভাগ্য আকাশ অন্ধকাৰে আৱৰিছে পৰাজিত দুৰ্যোধন জীবন যুদ্ধতে একমাত্ৰ কপতে কৃষ্ণৰ বাবে এতিয়াও হৰসজ্জাত ভীষ্ম পিতামহ পাণ্ডৱ জীৱিত ধৰা কথা দাদা গোপিনীৰ বস্তুসুৰ কলিয়া কৃষ্ণই চলে বলে অতদিনে পাণ্ডৱ ৰাখিছে জয় একমাত্ৰ কৃষ্ণৰ বাবে আজি পাণ্ডৱে মৰিও অমৰ ৰাক্ষস ভীমৰ একেই দম্ভ অহংকাৰ এইবাৰ চাবা এই দুঃশাসনৰ গদৰ পহৰত অনিপজ্য হিমৰ মৰণ সুন্দৰ কথা কৈছা দুঃশাসন কৃষ্ণৰ চক্ৰান্ততে শিখন দিগ বহুৱাই ৰথৰ আগত হৰসজ্জাত পেলালে ভীষ্ম পিতামহ অথচ লোকে কৈ পাণ্ডৱ হেনো ধাৰ্মিক ন্যায়পৰায়ণ ভাগিন মামা কৌৰৱৰ দুৰ্ভাগ্যৰ মূলতে এই কলিয়া কৃষ্ণ দুৰ্যোধন এইবাৰ তাৰ প্ৰতিশোধ লোৱা সখা কৰ্ণ এইবাৰ চিন্তাম্বিত মই পিতামহ ভীষ্মৰ অবিহনে কুৰুক্ষেত্ৰ সমৰত কাক মই সেনাৰ প্ৰতিৰূপে কৰো নিৰ্বাচন কৌৰৱৰ মন্ত্ৰণদাতা মামাসকলে কৌৰৱৰ হিতৰ কাৰণে যোগ্যজনকে নিৰ্বাচন কৰিব বুলি অপেক্ষাতে ৰলো সকলোতে তোমাৰ কথাকে ময়ো কৰো কৌৰৱৰ এই মহাসন্দিগ্ধনত কূটনীতি বিশাৰদ
গুরুকুলের মন্ত্রণাদাতা এই শকুনিয়ে কৌরবর হিতর কারণে অহর্নিশে চিন্তে কারণে মহাবীর ভীষ্ম বিহনে বহুত পূর্বেই নির্বাচন কৰি থৈছো যোগ্য সেনাপতি। মামা অন্তৰৰ অভিলাষ পূৰ্ণ হল আজি। ধন্য হল কুৰুপতি ৰাজা দুৰ্যোধন। মামা পিতামহ ভীষ্মৰ আগতে কুৰুক্ষেত্ৰ সমৰত সখা কৰ্ণকেই সেনাপতি ৰূপে বিভূষিত কৰিবৰ ইচ্ছা আছিল মোৰ, কিন্তু নোৱাৰিলো। বয়সত জ্যেষ্ঠ পিতামহ আৰু সেইবাবে বয়সৰ ৰাখিলো সন্মান। অতি উত্তম কাৰ্য কৰিলা দুৰ্যোধন। মোৰ বোধেৰে তাৰ বাবে অংগৰাজে সমূলি আক্ষেপ কৰা নাই। এইবাৰ অংগৰাজ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি। কোৱা সখা, পাৰিবানে মখিমূৰ কৰিব পাণ্ডৱক কৃষ্ণ সখা অৰ্জুনৰ মতমাত্ৰ খে আৰু জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰক শৃংখলিত কৰি পাৰিবানে দিব আনি মোৰ চৰণত। গুরু চিন্তলাই সখ যি সন্মানেৰে সন্মানিত কৰিলা কৰ্ণক তাৰ নাই প্ৰাণ পৰে পাৰিব। একেবাৰে কৰ্ণক এক ৰক্ত কৰা পাণ্ডৱবিহীন মই দাদা অংগরাজ সঁচাকৈ কৌরবর যোগ্য সেনাপতি। এইবার পাণ্ডৱৰ নয় পৰিত্ৰাণ। সকলোৱে কৰা জয়ধ্বনি। জয় কুৰুপতি ৰাজা দুৰ্যোধনৰ, জয় কুৰু সেনাপতি অংগৰাজ কৰ্ণৰ, জয় মহামহাবীৰগণৰ। শান্ত হোৱা, শান্ত হোৱা দুঃশাসন, শান্ত হোৱা দুৰ্যোধন। জয়ধ্বনি কৰাৰ আগতেই শুনা মোৰ এটি উপদেশ। ব্যক্ত কৰক আচাৰ্যদেৱ। বোধ কৰো মহামানী ৰাজা দুৰ্যোধনে সখা ৰাধেয়ক কৌৰৱৰ সেনাপতি পদত বিভূষিত কৰিব খুজিছে। সেইবাবে আচাৰ্যই কি প্ৰতিবাদ কৰিব খুজিছে? কৌৰৱৰ হিতৰ কাৰণে প্ৰতিবাদ মই কৰিম শকুনি। কুৰুপতি আচাৰ্যদেৱ। বৰ্তমান অংগৰাজক দিয়া অব্যাহতি। আচাৰ্যদেৱ। শুনা কুৰুপতি, বয়সত প্ৰধান, ৰণত নিপুণ, মহামতি দুৰ্নাচাৰ্য থাকোঁতে জীৱিত সেনাপতি বৰমাল্য অৰ্পণ কৰিবা কৰ্ণক, সেই কথা কেতিয়াও নহয় সম্ভৱ। কৌৰৱ পক্ষত দুৰ্নাচাৰ্য এতিয়াও স্থিৰ ভাৱেৰে আছে নক্ষত্ৰৰ দৰে। আচাৰ্য। তেনেহেন মহাগুৰু থাকোঁতে জীৱিত কৰ্ণৰ শ্ৰেষ্ঠ পথ পাব কোন যুক্তিত? বিস্মিত নহব আচাৰ্য। অনন্ত আকাশতে মাথো এটিহে নক্ষত্ৰ আছে। নাভাবিব কদাপি হিমহীন অসমান ভাস্কৰে উদিক্ত প্ৰদীপ্ত হৈ জ্বলে আমাৰ দিশে। অকলতি পৰিয়াল অপূৰ্ণ শক্তি। হ'ব পাৰে সেই কথা কৰিলো স্বীকাৰ, তথাপিতো গুৰু দুৰ্নাচাৰ্য থাকোঁতে জীৱিত কৰ্ণৰ শ্ৰেষ্ঠ পথ নাপাব ধৰাত। ব্রাহ্মণের ব্রাহ্মণত্ব করে বিসর্জন, ক্ষত্রিয়র ধর্ম তুমি করিস গ্রহণ। ধর্মই দুর্নাচার্য অতিযুক্ত নয়, সেইগুলি কর্মই লোলাই কুলি কুলির গৌরব সম্পদ। সখা। স্বার্থপর তুমি সেইভাবে কর্ণকাজী করা অপমান। কৰ্ণ! আচার্য ক্ষান্ত হোৱা সখা, ক্ষান্ত হওক আচাৰ্যদেৱ।
মহারাজ দুৰ্যোধন, ব'লা সকলোটি মিলি আমি গুৰু দ্ৰোণাচাৰ্যক সেনাপতি পদত কৰোকৈ বিভূষিত। আচাৰ্যদেৱ মহারাজ গুরুপতি, ময়ো কৈছো সমর্থন করি পিতৃদেব আচার্য দুনক সেনাপতি মহাভয় পরগ্রহ। ভালদৰে ভাবি চোৱা মহাৰাজ, আজীৱন স্নেহ কণিকা থালি পাৰ্গত কৰিলে যাক অস্ত শিক্ষা দানে, তেনেহেন মহাগুৰু থাকোঁতে জীৱিত শ্ৰেষ্ঠ পদ খবৰবা তুমি অন্যজনক, সেই কথাটোহে মোৰ বিবেকসন্মত। আচার্যদেব, তেনে কথা কেতিয়াও নহয় সম্ভৱ। কৌৰৱৰ সেনাপতি পদে বিভূষিত কৰিম বুলি অংগৰাজক কৰা হল প্ৰতিশ্ৰুতি প্ৰদান। এনেস্থলত সেই কথা অসম্ভৱ, অসম্ভৱ, অসম্ভৱ। ধীৰে ধীৰে দুঃশাসন, ধীৰে ধীৰে ভাবি চিন্তি সৰ্বকাৰ্য আমি কৰিম সাধন। মামা মামা ভাগিন মহাৰথী আচাৰ্যদেৱে নিবেদিলে যিটো প্ৰস্তাৱ অৱশ্যেই বিচাৰ্যৰ বিষয়। মামা ইতিপূৰ্বে মই কথা দি থৈছো, সখা যদি মান্তি নহয় তেন্তে ৰাধাৰ নন্দনক মই খুব ভালদৰেই জানো ভাগিন, এই প্ৰস্তাৱত কৰ্ণ কেতিয়াও নহয় অসম্ভৱ। সখা সকলোৱে যদি দ্ৰোণকে পাতিব সেনাপতি, তাত নাই মোৰ অলপো আপত্তি। ধন্য ধন্য সখা, সুখী মই তোমাৰ কথাত। শুনা শুনা মোৰ ভীষণ প্ৰতিজ্ঞা, ভৱিষ্যতে তূৰ্ণ অবিহনে কুৰুক্ষেত্ৰ সমৰৰ সেনাপতি মাল্যদান তোমাৰ শিৰতে স্ব-ইচ্ছাই কৰিম অৰ্পণ। বোলা বোলা সখা, সকলোতে মিলি সেনাপতি ৰূপে বিভূষিত কৰো আচাৰ্য তূৰ্ণক। জয় গুৰু দ্ৰোণাচাৰ্য বুলি একেবাৰ কৰা জয়ধ্বনি। জয় গুরু দ্ৰোণাচাৰ্যৰ, জয় গুৰুপতি ৰাজা দুৰ্যোধনৰ, জয় মহামহাবীৰগণৰ। জনময় ফল ধরে রাজা দুর্যোধনে মূল ক্ষীরতেই করিব খুঁজিছিল কৌরবর জয় মাল্যদান। কিন্তু কেউ আজি কৌরবর সকলকে মিলি জীবনের সৌভাগ্যর দ্বার দিলেন। ভাবিলাম নাই মানব জীবনত নিয়তির অসীম প্রভাব। যাও নিষ্কর্তব্যময় হও অগ্রসর। শুক্ল
গ্ৰহণ কৰক। গুৰুদেৱ, পিতামহ ভীষ্মদেৱে দশম দিনাই সৰসজ্জা কৰিলে গ্ৰহণ। গুৰুদেৱ, আপুনি কৌৰৱৰ শিক্ষাদাতা অষ্টগুৰু ভুৱন বিখ্যাত দ্বিতীয় সেনাপতি ভাৰ মই আপোনাৰ ওপৰত কৰিছো অৰ্পণ। হে ৰাজেন্দ্ৰ মণ্ডলী, হে মহাৰথীসকল, আচাৰ্য তৃণগুৰু হ'ব সেনাপতি আজি সমৰত। আই দুশাসন দাদা, কৰা জয়ধ্বনি। জয় কুরু সেনাপতি গুরু দুর্ণসহ্যর, জয় রাজা দুর্যোধনের, জয় মহামহাবীরগণের। ৰাজন্নৰে পালিত দুৰ্নয় ৰজাৰ প্ৰীতিৰ বাবে কৰিলো বহুতো কাম। আজিও ৰজাৰ প্ৰীতিৰ বাবে সেনাপতিৰ মহাভাৰ মই কৰিলো গ্ৰহণ। সেইবাবে ভাগ্যৱান বুলি ভাবিছো নিজকে। কিন্তু আৰু প্ৰয়োজন নাই গুৰুদেৱ। ভাৰতৰ একচ্ছত্ৰী ৰাজা দুৰ্যোধনে শিক্ষাদাতা আচাৰ্যৰ উচ্চ শিৰত সেনাপতি মাল্যদান কৰি সমৰ্পণ ভাগ্যৱান বুলি ভাবিছে নিজকে। দুৰ্যোধন, গুৰুদেৱ, আজি এই মহেন্দ্ৰ ক্ষণত পুনৰবাৰ কৰো অনুৰোধ। অৰ্জুনৰ গৰ্ব শূন্য, ভীমৰ পতন আৰু যুধিষ্ঠিৰৰ শিকলি বন্ধন বিস্মিত নোহে যেন প্ৰতিটো ক্ষণত। নকৰিব চিন্তা দুৰ্যোধন, শূন্য হব অৰ্জুনৰ অগ্নিদণ্ড ধনু। গদা শূন্য হব বিকুদৰ, তাৰে পাছত শৃংখলিত হব যুধিষ্ঠিৰ। বলা দুৰ্যোধন, বলা বীৰগণ, কালিলৈ প্ৰভাতৰ মহেন্দ্ৰ ক্ষণত ৰণযাত্ৰা আমাৰ হব আয়োজন। ভীষ্ম পৰ্ব শেষ হল, এইবাৰ দ্ৰোণ পৰ্ব হল আৰম্ভ। মই যদিও ব্ৰাহ্মত্ব আজি দিলো বিসৰ্জন। ক্ষেত্ৰক দাৰি পচন্দ কৰিবৰ হেতু ধনুবিদ্যা মই কৰিলো গ্ৰহণ। সেইবাবে এই দুৰ্ণশয্য কৌৰৱৰ সেনাপতি আজি মই ব্ৰহ্মতেজ প্ৰয়োগ কৰি হলেও, ক্ষত্ৰৰ শক্তি সমাহিত কৰি হলেও দেখুৱাম জগতক যজ্ঞ পূজা পাতলতেই সীমাবদ্ধ নাথাকে ব্ৰাহ্মণ। প্ৰয়োজন হলে ক্ষত্ৰিয় বিদ্যাটো পিছ পৰি নৰৈ ব্ৰাহ্মণ। যদুপতি, বাৰে বাৰে অনুৰোধ কৰিছো তোমাক, ইমানতে বন্ধ কৰা কুৰুক্ষেত্ৰ সমৰ। ভাবিছোৱা যদুপতি, ৰাজ্যৰ বাবে জাতি নাশ, বংশ নাশ কৰি ভাই বন্ধু আত্মীয় স্বজন কাক লৈ ৰাজ্য মই কৰিম শাসন। নালাগে যদুপতি ৰাজ হুকুম। বনবাসী জীৱ আমি, বনবাসেই হব আমাৰ মহাৰাজ ভোগ। চাওঁতে
কুৰুক্ষেত্ৰৰ 10ম দিনো পাৰ হৈ গ'ল। যদুপতি এতিয়া ৰণৰ বিবেচনা কৰিবলৈ সময় জানো আছে দাদা? আছে যদুপতি, এতিয়াও বহুত সময় আছে। এতিয়াও ভাতৃ দুৰ্যোধনক পুনৰ অনুৰোধ কৰোঁ, আমাৰ কাৰণে মাত্ৰ 5খন গাঁৱকে দান কৰক। পুণ্যভূমি ভাৰতৰ বুকুত জ্বলি উঠা এই ধ্বংসাত্মক বনজুই নিৰ্বাপিত কৰিবৰ বাবে পুনৰবাৰ চেষ্টা কৰোঁ যদুপতি। দাদা, শিক্ষাৰীৰ মোনা ডিঙিত বান্ধি মইতো তোমালোকৰ হৈ দুৰ্যোধনক মাত্ৰ 5খন গাঁও বিচাৰি ভিক্ষা কৰিছিলোঁ, কিন্তু তাৰ ফলস্বৰূপে কৌৰৱৰ জনবহুল ৰাজসভাৰ পৰা পাণ্ডৱৰ কুটিৰলৈ ভিক্ষাৰ জুলুঙা পূৰ্ণ কৰি আনিছিলোঁ কিছুমান অপমান আৰু নিন্দাৰ বাণী। দুৰ্যোধন অবিবেচক যদুপতি। আৰু সেই দুৰ্যোধন ভাৰতৰ এক ক্ষত্ৰী ৰজা। ভাৰতৰ লক্ষ লক্ষ জনতাই এজন অবিবেচক সম্ৰাটক গ্ৰহণ কৰিব নোৱাৰে দাদা। তথাপিতো যদুপতি, ভাতৃসকলক নিৰ্মমভাৱে হত্যা কৰিব লগা হ'লে, ভাতৃসকলক নিৰ্মমভাৱে হত্যা কৰিবলৈ হ'লে কৌৰৱৰ ৰাজ অট্টালিকা, অন্তঃপুৰৰ নাৰীসকলৰ কৰুণ বিননি উঠলি উঠিব। ৰাজমাতা গান্ধাৰী আৰু ভানুমতী, ৰাজমাতা গান্ধাৰী আৰু ৰাজমহিষী ভানুমতীক এফলীয়া কৰি চিন্তা কৰি চোৱাচোন বাৰু দাদা, কৌৰৱৰ জনবহুল ৰাজসভাত নিৰ্যাতনৰ কথা। তথাপিতো যদুপতি, কোনেও মৃত্যুবৰণ কৰিব লগা হোৱা নাই। মৃত্যুই ভাল দাদা, কিন্তু মৃতপ্ৰায় অৱস্থা অতি ভয়ানক। পঞ্চ পাণ্ডৱৰ ধৰ্ম পত্নী পাঞ্চালী আজি জীৱিত নাই দাদা। কৃষ্ণৰ মৃত্যু হৈছিল সেইদিনা, যিদিনা এক বস্ত্ৰাহতী পুৰুষৰ ৰাজসভালৈ কেশত ধৰি টানি আনিছিল অত্যাচাৰী দুঃশাসনে। নিজ জোৰ প্ৰদৰ্শন কৰি দ্ৰুপদ নন্দিনীক পাপী দুৰ্যোধনে কৰিছিল কৃষ্ণ। আৰু সেইদিনাই ৰাজমাতা কুন্তী দেৱীৰ মৃত্যু হৈছিল। যিদিনা যতুগৃহত নিষ্ঠুৰ দুৰ্যোধনে পঞ্চ পাণ্ডৱৰ সমে কুন্তী দেৱীক জীৱন্তে অগ্নিকুণ্ডত নিক্ষেপ কৰিবলৈ ঘোৰ ষড়যন্ত্ৰ কৰিছিল। আৰু দ্বিতীয় পাণ্ডৱ বৃকুদৰক যি স্নেহৰ ভাতৃয়ে বিষ পান কৰাই জাহ্নৱীৰ বুকুলৈ প্ৰক্ষেপ কৰিছিল, সেই আত্মীয়সকলৰ কাৰণে কোন যুক্তিত আজি ধৰ্মৰাজৰ অন্তৰে কান্দিব লাগিছে? কৃষ্ণ সময়ত বিকুতৰক উত্তেজিত কৰি নুতুলিবা। প্ৰায় আত্মগিৰি বন্ধম তুমি মুক্ত কৰি নিদিবা। অকাল সংসাৰ সৃষ্টি কৰিব, সমস্ত পৃথিৱী জ্বলি ভস্মীভূত হৈ যাব। প্ৰকৃতিস্থ হোৱা ভাই, উত্তেজিত নহবা। দাদা, এতিয়াও উত্তেজিত হোৱা নাই মই। এতিয়াও বিকুদৰ সম্পূৰ্ণ শীতল। কিয় যি অশুভন কথা শুনো তোমাৰ মুখতে? ধৰ্মকে সাৱটি মুখতে দুখতে পাণ্ডৱৰে গলা জীৱন। তথাপিতো বনবাস কাম্য হল তোমাৰ। হোৱা যদি তুমি বনবাসী, বিকুদৰো হব বনবাসী। নাই তাত মোৰ
লপুয়া পত্নী কিন্তু কোয়া ধর্মরাজ পাঞ্চালীর মুক্ত কে রবণ কি মুক্ত হই চির কাললৈ বিকুদৰৰ ভিখন প্ৰতিজ্ঞা যাবন কি খন্তে কতে ৰখা তললৈ তোৰ পদে কি ওৰো দেখুৱা দুৰ্যোধন অৰ্থাৎ ওৰলৈ থাকিব ধৰাতে ধৰ্মৰাজ দিয়া মোক যুদ্ধ ৰাতে ভোকাই প্ৰাণ আছে বিকুদৰৰ বহুদিন বিকুদৰে বিচাৰিছে আজি দুখাখনৰ ৰঙা সখা দুৰ্যোধনে আচাৰ্য দণ্ডক সেনাপতিৰ পদতে অধিষ্ঠিত কৰিলে সখা কৌৰৱৰ 11 অক্ষহীনী সেনাৰ পৰিচালক হিচাপে দ্ৰোণাচাৰ্য যোগ্য নিৰ্বাচন তদুপৰি ধৰ্মৰাজকে জীৱন্তে বন্দী কৰি আনিবলৈ কুৰুপতিৰ ওচৰতে নিবলৈ গুৰুদেৱে সংকল্প কৰিছে আগতে জীবিত ভীম মৃত্যুজ্য পাণ্ডৱ পৰিবনে আচাৰ্যই দাদাকে কৰিব বন্ধন আচাৰ্য দ্ৰোণৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা বীৰ এই পৃথিৱীত বিৰল আৰু বিকুদৰ জীবিত থকাতে ধৰ্মৰাজকে বন্দী কৰিবলৈ সাহস কৰা বীৰ এই পৃথিৱীতে নাই মনত ৰাখিবা কৃষ্ণ মই চিন্তাম্বিত ধৰ্মৰাজ চিন্তা নকৰিবা সখা তুমি মোৰ থাকিবা সহায় আহকে আচাৰ্য দণ্ড কৰ্ণ দুৰ্যোধন আহকে অশ্বত্থামা শল্য জয়দ্ৰথী আৰু দুখন 11 অক্ষহীনী সেনা একেলগে আহি আক্ৰমণে কৰক সত্যকে মোৰ এই গন্দিবৰে হৰৰ আঘাততে কালিৰ কুৰুক্ষেত্ৰ ৰণতে চাবা কোন ক্ষত্ৰিয় বীৰে দৃষ্টি বহি পাৰে মোৰ সন্মুখত নালাগে পাৰ্থ দাদা তোমালোক সকলো শিবিৰতে কৰাগৈ বিশ্বাস এই বিকুদৰে অকলে গৈ এই গদাৰ পহৰে কৌৰৱকে কৰিম সংহাৰ শৈলম দুরাত্মা দুর্যোধন শৈলম কর্ণ দুঃখাখন শৈলম কিমান শক্তি ধরে আচার্য দুর্নয় ক্ষান্ত হোৱা ভয়স একলব্য নিখাত বালকে আচাৰ্যৰ শ্ৰীচৰণত অকাতৰে অংগদান কৰি ৰাখিছিল কুলৰ সন্মান দিনহীন যুধিষ্ঠিৰে কিয় নোৱাৰিম ধৰ্মৰাজ পাণ্ডৱৰ উদাৰতা মহান গুণৱতী পৃথিৱীৰ নৰ নাৰী সকলো স্তম্ভিত পাণ্ডৱৰ উদাৰতা মহান গুণৰ বাবে অত্যাচাৰী কৌৰৱে বিনাশিছে পাণ্ডৱকে প্ৰতিটো খোজতে অহংকাৰী মদগৰ্বী ৰাজা দুৰ্যোধনে আচাৰ্য দ্ৰোণক কৰি সেনাৰ নায়ক কালিলৈ প্ৰত্যুষতে গৰ্বিত বচনে পাণ্ডৱ শিবিৰত বিঘ্ন হৰহানি আহ্বানিব
যুদ্ধৰ কাৰণে এনেহেন বিপদ কালত জন্ম ধৰি সহ্যকুলক বীৰ বুলি নিদি পৰিচয় ভাগ্যকে জীয়াই থকা উচিত নহয় আৰু সেই হেতু বীৰ বুলি পৰিচয় দিবৰ কাৰণে পাণ্ডৱ পক্ষটো হওক সেনাপতিৰ যোগ্য নিৰ্বাচন তিৰকতি তুমি নাৰায়ণ অসমত নহয় যুধিষ্ঠিৰ তুমি এই সেনাপতি কৰা নিৰ্বাচন তেনেহ'লে শুনা ধৰ্মৰাজ চতুপতি শুনা পাৰ্থ শুনা দাদা বৃকুদৰ কৃষ্ণ আৰু সহদেৱ পাণ্ডৱৰ সেনাপতি পাণ্ডৱৰ সেনাপতি পাণ্ডৱৰ সেনাপতি বীৰ বৃকুদৰ উত্তম উত্তম মই তাকেই বিচাৰো পাৰ্থ দাদা এই খেৰণ যাত্ৰা কৰা আয়োজন বৃকুদৰ তুমি সেনাপতিৰ অতি যোগ্যজন শত্ৰু সহজতে নাখিব বুলি কৃষ্ণৰ এনে নিৰ্বাচন সখাৰ কথাকে ময়ো গৰু সমৰ্থন সেনাপতি হওক দাদা কালিৰ যুদ্ধ যদুপতি অধৰ্মক ঠাই দিবা চিৰকাল তোমাৰ পদ সেয়ে মোৰ মনৰ কামনা ভাই ভীমসেন দাদা আশীৰ্বাদ কৰিছো দাদা যুদ্ধ জয়ী হোৱা মহাসমৰত পাণ্ডৱৰ খ্যাতি ৰখা পুণ্যময়ী মাতৃ ভাৰত একেই মই কৰিলো কামনা নিশ্চিন্ত থাক দাদা নিশ্চিন্ত হোৱা কৃষ্ণ ধনঞ্জয় আৰু ভাতৃ সহদেৱ যুগ্ম যুগ্ম আৰু ভক্ত হব আপি দুৰ্যোধনৰ আৰু সেই দুৰাত্মা দুখাখনৰ ৰক্তপান কৰি বীৰ বিকুতৰে অন্তৰৰ দাবানলে কৰিব শীতল Yogesore
জয় হো অবসা অর্জুন। গুরুদেব প্রণামিষু তজুচরণ। অর্জুন, গুরুদেব প্রাণাধিক প্রিয় শিষ্য মোৰ আশীৰ্বাদ কৰিবা গ্ৰহণ। ৰণজয়ী হোৱা বছৰ ধন্য হলে এই কুৰুক্ষেত্ৰ, ধন্য হলে এই দুৰ্ণৰ জীৱন, ধন্য হল সখা গৰা মাতৃ বসুন্ধৰা। তেনেহলে গুৰুদেৱ কুৰুক্ষেত্ৰ নীতি অনুসৰি সূৰ্যৰ উদয় হল পূব আকাশতে। নগৰ ক্ষয় আৰু এই অমূল্য সময় প্ৰিয় শিষ্য পাৰ্থ গুৰুদেৱৰে তেজু দীপ্ত ধ্বংসৰূপী হৰৰ আঘাততে পুণ্য ক্ষেত্ৰ কুৰুক্ষেত্ৰ অগ্নিনাদিত। কঠোৰ শ্ৰম আৰু হৃদয়ৰ সৰ্বশক্তি সঞ্চাৰিত কৰি গুৰুদেৱ গঢ় দিলো যিটো পুলি মই তাক বাৰু আজি কোন খতে মই কৰো মখি মোৰ। বিচলিত নহব গুৰুদেৱে। চাইলক অৰ্জুন আছি অচলতল। বেছ তেন্তে ধৰা অষ্টকুন্তীৰ নন্দন, চাওঁ বাৰু কিমান চাতুৰি শিকিলে অৰ্জুনে। রক্তপান করে পূর্ণ করে মে মনার কামনা। হিয়ামুর হিমদৃশদী নকর্ময় অলপ ভয়। যদি ভেদ করি দাঁত বুক মোর পরিচয় দে অসীম বলার। পাহরিলি তই অতীতৰ কথা, পাহৰিলি তই দ্ৰুপদীৰ কেশ স্পৰ্শন, পাহৰিলি বস্ত্ৰহৰণৰ কথা। বাকু পাহৰি কৰিছ দম্ভ তই ভীমৰ আগতি। ল তই গদাৰ পহাৰ। রক্তপান করিব শীতল করো মনৰ কামনা। বাঞ্ছালী হাঁহিছো আহি আজি পাপীৰ স্পৰ্শৰ অপবিত্ৰ খোপা পাপী ৰক্তৰে ৰঞ্জিত কৰি তুমি ৰঞ্জিত কৰি তুমি বিশ্ব বিমোহী
শৈল কুরুক্ষেত্র শেষ পরিণতি। এই মাই পাহাড়ের বান পাড়া যদি রক্ষা কর এই হতপুত্র কর্ণ, আগে তোকেই কাজ করিল। গুরুদেব, নিচেই অথম্যই শিষ্য আপোনাৰ চিন্তা বিকারে কৰি দিছে মোক তেনেই অজ্ঞান। আপোনাৰ অন্তৰত দুখ দিছো মই কত নাপাক্যৰে। গুৰুদেৱ, ক্ষমা কৰক এই অথমক। শুনা শুনা দুৰ্যোধন, এইবাৰ শিক্ষাগুৰু আচাৰ্য দুৰ্নয় গ্ৰহণ কৰিছে এক নতুন কৌশল। নতুন কৌশল? যিটো ভীষ্মৰ দ্বাৰা নহল সম্ভৱ, এই দুৰ্নয় অচিৰতে কৰিব সাধন। নকৰিবা চিন্তা দুৰ্যোধন। গুৰুদেৱ, এইবাৰ মই এক চক্ৰবেহুৰ কৰিম নিৰ্মাণ। চক্ৰবেহু? চক্ৰবেহু। মাত্ৰ তুমি অৰ্জুনক লিপ্ত ৰাখিবা নাৰায়ণী সেনাৰ লগত। সেয়ে হব গুৰুদেৱ। সংসপ্ত সেনানীৰ চালনাৰ হেতু কাইলৈ প্ৰত্যুষতে সুষমা ৰাজক সেনাপতি কৰিম বৰং, আৰু অৰ্জুনক যুদ্ধলৈ কৰাম আহ্বান। বলা, সকলোতে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক বলক গুৰুদেৱ।